নমস্কাৰ ইককচালে সকলোকে স্বাগতম জনাইছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ অনামিকা বাইদেউ আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ তৃতীয়টো পাঠৰ দ্বিতীয়টো অংশ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি পূৰ্বৰ অংশটোত মোৱামৰীয়া বিদ্ৰোহ কি মোৱামৰীয়া বিদ্ৰোহৰ পটভূমি সম্পৰ্কে আলোচনা কৰিছো আজি আমি আলোচনা কৰিবলৈ লম বিদ্ৰোহৰ আৰম্ভণি সন্দৰ্ভত অৰ্থাৎ বিদ্ৰোহটো কেনেদৰে আৰম্ভ হৈছে সেইখিনি কথা আমি আলোচনা কৰিবলৈ লৈছো ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে পূৰ্বৰ অংশত আলোচনা কৰিছো যে মোৱামৰীয়া বিদ্ৰোহে সমগ্ৰ আহোম ৰাজতন্ত্ৰক জুকাৰি গৈছিল আহোম ৰাজ্য ছিন্ন বিচ্ছিন্ন কৰি পেলাইছে ছাত্ৰ-ছাত্ৰীসকল মোৱামৰীয়া বিদ্ৰোহ কিন্তু হঠাতে অৰ্থাৎ এদিনতে সংঘটিত হোৱা নাছিল এই ঘটনাটো সংঘটিত হৈছিল বিভিন্ন সময়ৰ পৰা পঞ্জীভূত অসন্তুষ্টি শোষণ কঠোৰ দমন নীতিৰ ফলশ্ৰুতি আৰু এই উতলি থকা জুইকুৰা জ্বলাই দিছিল আহোম এজন শক্তিশালী বিষয়া তেখেত আছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা তেখেতৰ ক্ৰিয়াকলাপে কি কৰিছিল এই মোৱামৰীয়া সকলৰ মাজত যি ক্ষোভ তেওঁলোকৰ মাজত সংগ্ৰহ হৈ আছে পঞ্জীভূত হৈ আছে অৰ্থাৎ জুই উমি জ্বলি আছে সেইখিনিক পূৰ্ণতা দিছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা নামৰ ব্যক্তিজনৰ বিভিন্ন কাৰ্যকলাপে আৰু তেখেতে কি কৰিছিল নিজৰ স্বাৰ্থ চৰিতাৰ্থ কৰাৰ প্ৰয়াসেৰে তেখেতে কি কৰিছিল বিদ্ৰোহৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰাত যথেষ্ট সহায়কাৰী ৰূপত অৱতীৰ্ণ হৈছিল আৰু মায়ামৰা সত্ৰৰ লগত অহৰহ কাজিয়া চলি থকা দিহিং সত্ৰৰ শিষ্য আছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা অৰ্থাৎ কীৰ্তিচন্দ্ৰ বৰবৰুৱা দিহিং সত্ৰৰ শিষ্য আছিল আৰু এই দিহিং সত্ৰৰ লগত মায়ামৰা সত্ৰৰ মাজে সময়ে সংঘৰ্ষ বা দ্বন্দ্ব হৈ আছিল মায়ামৰা মহন্তক অপমান কৰাৰ চেষ্টা বা অপমান কৰাৰ সুযোগ কীৰ্তিচন্দ্ৰই কেতিয়াও হেৰুৱাব বিচৰা নাছিল অৰ্থাৎ তেখেতে মায়ামৰা সত্ৰ বা সত্ৰাধিকাৰক অপমান কৰিব বিচাৰিছিল আৰু সেই সুযোগটো তেওঁ সদায় বিচাৰি আছিল আৰু এবাৰ কি হৈছিল তেখেতে লক্ষ্মী সিংহৰ দিনত অৰ্থাৎ লক্ষ্মী সিংহ স্বৰ্গদেউৰ ৰাজত্ব কালত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই দুয়োজনে একেলগে কি কৰিলে নৌকা যাত্ৰা কৰিলে আৰু মায়ামৰা সত্ৰৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ছোৱাতে কি কৰিলে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰজনে স্বৰ্গদেউক নমস্কাৰ জনাইছিল শ্ৰদ্ধা জনাইছিল যদিও কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি জনোৱা নাছিল আৰু এই ঘটনাটোত কি হৈছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা অপমানিত হৈছিল অপমান বোধ কৰি পেলাই তেখেতে কি কৰিছিল মহন্তক বিভিন্ন কটু বাক্যৰে কি কৰিছিল তেখেতে অপমানিত কৰিছিল আৰু ইয়াৰ পিছত কি হৈছিল মায়ামৰা সত্ৰৰ দুজন মৰাণ শিষ্য নেতা নাহৰ খোৱা শইকীয়া আৰু ৰাঘৱ নেওগে কি কৰিছিল বাৰ্ষিক কৰ লৈ ৰাজপ্ৰসাদলৈ গৈছিল অৰ্থাৎ দুয়োজনে কি কৰিলে বাৰ্ষিক দিব লগা কৰ লৈ ৰাজসভাত উপস্থিত হৈছিল কিন্তু বৰবৰুৱাৰ বাবে যি হাতী আনিছিল কৰ হিচাপত সেই হাতীৰ যথেষ্ট দোষ ত্ৰুটি দেখুৱাইছিল আৰু কীৰ্তিচন্দ্ৰই কি কৰিলে দুজন মানুহক অপমান কৰাই নহয় ৰাঘৱ নেওগক চৌকাৰে কোবাই আৰু নাহৰ খোৱাৰ কি কৰিলে কাণ কাটি পেলাইছিল আৰু এনেদৰে কি কৰিছিল বিভিন্ন শাৰীৰিকভাৱে তেওঁলোকক অপদস্থ কৰা হৈছিল যি দুজন ব্যক্তিয়ে কৰ সোধাবলৈ গৈছিল সেই ব্যক্তি দুজনক কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ উদ্যোগত বিভিন্ন ধৰণে শাৰীৰিক অপদস্থ কৰা হৈছিল আৰু তেওঁলোক আহত অপমানিত হৈ উভতি গৈ গুৰুৰ ওচৰ পালে আৰু গুৰুক এই সকলো ঘটনাৰাজি বিতংভাৱে বিৱৰি ক'লে আৰু আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অনুমতি বিচাৰিলে আৰু মহন্তদেৱে এইটোৱে উপযুক্ত সময় বুলি অনুভৱ কৰি সকলো শিষ্যক ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে আহ্বান জনায় অৰ্থাৎ এই শিষ্য দুজনৰ যিখিনি অভিলাষ তাক গুৰুৱে কি কৰিলে সন্মতি প্ৰদান কৰিলে আৰু
তেওঁ লগতে এইটোও পৰামৰ্শ দিছিল যে প্ৰচলিত যি শাসন ব্যৱস্থা চলি আছে সেই শাসন ব্যৱস্থা যাতে কোনো পধ্যে সলনি কৰা নহয়, অৰ্থাৎ শাসন ব্যৱস্থাটো যেনেকে আছে যাতে তেনেদৰে বৰ্তি থাকে। মাত্ৰ তেওঁলোকে কি কৰিছে, আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে। আৰু ইয়াৰ পৰা কি হৈছিল, মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল বুলি ক'ব পাৰো। অৰ্থাৎ বিভিন্ন আমি যে আগৰ অংশত আলোচনা কৰিছো ধৰ্মীয় কাৰণ, সামাজিক অৰ্থনৈতিক কাৰণ বা ৰাজনৈতিক কাৰণ, এই কাৰণসমূহে কি কৰিছিল, বিদ্ৰোহৰ বাতাবৰণটো সৃষ্টি কৰিছিল। কিন্তু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কৰ্মৰাজিয়ে কি কৰিছিল, এটা ফিৰিঙতিৰ কাম কৰিছিল এই বিদ্ৰোহটো দাউ দাউকৈ জ্বলি উঠাত। আৰু যেতিয়ালৈকে আহোম ৰাজতন্ত্ৰৰ বাঘজৰী প্ৰতাপ সিংহ, গদাধৰ সিংহ বা ৰুদ্ৰ সিংহদেৱৰ দৰে শক্তিশালী আহোম স্বৰ্গদেউৰ অধীনত আছিল, তেতিয়ালৈকে কিন্তু মোৱামৰীয়াসকলে কেতিয়াও প্ৰকাশ্যে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব পৰা নাছিল। কিন্তু পিছলৈ কি হল, আহোম ৰজাসকল লাহে লাহে দুৰ্বল হৈ পৰিল। তেওঁলোক বিভিন্ন বিষয়ববীয়াৰ ওচৰত গা এৰা দিবলৈ ধৰিলে আৰু আহোমৰ দুৰ্বল শাসন নীতিয়ে কি কৰিলে, বিদ্ৰোহৰ পথ প্ৰশস্ত কৰিছিল। অৰ্থাৎ আহোম ৰজাসকলৰ দুৰ্বলতাই কি কৰিছিল, মোৱামৰীয়া বিদ্ৰোহৰ পথ মুকলি কৰি দিছিল। আৰু ৰাজতন্ত্ৰৰ অৱনতি ফলত কি কৰিছিল, বিভিন্ন বিষয়ববীয়াসকলে, ৰজাৰ মন্ত্ৰী পাত্ৰ মন্ত্ৰীসকলে নিজৰ ক্ষমতা প্ৰতিষ্ঠিত কৰিবলৈ তেওঁলোক উঠি পৰি লাগিছিল। আৰু ইয়াৰ ফলত কি হৈছিল, সমাজ ব্যৱস্থা, শাসন ব্যৱস্থা তথা সমগ্ৰ আহোম ৰাজ্যখনত বিভিন্ন ক্ষেত্ৰত বিশৃংখলতাই দেখা দিছিল। আৰু মোৱামৰীয়া বিদ্ৰোহ মূৰ তুলি উঠিবলৈ এখন সুবিধাজনক সময়ৰ তেওঁলোকে কি কৰিলে, সৃষ্টি কৰিলে। আৰু ইয়াৰ ফলত কি হৈছিল, আহোম ৰাজতন্ত্ৰ পতনৰ ফালে আগুৱাই গৈছিল। অৰ্থাৎ আহোম ৰজাৰ দুৰ্বলতা তথা আহোম বিষয়ববীয়াসকলৰ মাজত ক্ষমতাক লৈ যি তেওঁলোকৰ মাজত অন্তৰ্দ্বন্দ্ব হৈছিল, সেয়াই কি কৰিছিল, আহোম সাম্ৰাজ্যখনৰ ভেটি দুৰ্বল কৰি মোৱামৰীয়া বিদ্ৰোহৰ ফলত আহোম ৰাজ্যখনক পতনৰ ফালে ক্ৰমান্বয়ে ধাপত ধাপে তেওঁলোকে কি কৰিছিল, আগুৱাই লৈ গৈছিল। মোৱামৰীয়া বিদ্ৰোহৰ ঘটনা প্ৰবাহসমূহ এতিয়া আলোচনা কৰিবলৈ লৈছো। অৰ্থাৎ বিদ্ৰোহটো আৰম্ভণি কেনেকে হৈছিল আৰু কেনেকে বিদ্ৰোহৰ পৰৱৰ্তী কাৰ্যকলাপসমূহ চলি গৈছিল, সেই সম্পৰ্কে এতিয়া তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো। ছাত্ৰ ছাত্ৰীসকল, যিহেতু আমি ইতিমধ্যে আলোচনা কৰিলো যে মোৱামৰীয়াসকলৰ মাজত অসন্তুষ্টি বহু বছৰ আগৰ পৰা তেওঁলোকৰ হৃদয়ত উতলি আছিল, গৰম পানী যেনেদৰে উতলি থাকে ঠিক তেনেদৰে উতলি আছিল। আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ দ্বাৰা দুজন মোৱামৰীয়া নেতাক যি অপমান কৰা হৈছিল, সেই অপমানে কি কৰিছিল, জ্বলা জুইত ইন্ধন জগাইছিল, অৰ্থাৎ ঘি ঢালিছিল। আৰু গুৰুজনেও কি কৰিছিল, বহু বছৰ ধৰি ৰাজকীয় সহযোগত মায়ামৰা সত্ৰৰ ওপৰত বা মোৱামৰীয়াসকলৰ ওপৰত যি দমন নীতি চলি আছিল, যি শোষণ নীতি চলি আছিল, তাৰ পতক তোলাৰ এইটোৱে উপযুক্ত সময় বুলি তেওঁ অনুধাৱন কৰি কি কৰিছিল, বিদ্ৰোহৰ সন্মতি দিছিল আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে। আৰু এই বিদ্ৰোহ আৰম্ভ হৈছিল ব্যাপক গণ বিদ্ৰোহৰ মাধ্যমেৰে। এই বিদ্ৰোহটোৰ আৰম্ভণি হৈছিল কাৰণ মায়ামৰা সত্ৰৰ যথেষ্ট পৰিমাণে শিষ্য আছিল আৰু মোৱামৰীয়াসকলৰ প্ৰধান উদ্দেশ্য আছিল আহোম শাসনৰ অন্ত পেলোৱা, আহোম শাসন ব্যৱস্থাটো সম্পূৰ্ণৰূপে বিকল কৰি দিয়া তেওঁলোকৰ উদ্দেশ্য আছিল। আৰু 1669 চনৰ শেষৰ ফালে তেওঁলোকে কি কৰিছিল, প্ৰায় ৭,০০০ মান সৈন্য সংগ্ৰহ কৰি বিদ্ৰোহৰ মাদল বজাইছিল। অৰ্থাৎ আহোমৰ বিৰুদ্ধে প্ৰকাশ্যে বিদ্ৰোহ ঘোষণা কৰিলে। প্ৰথম অৱস্থাত তেওঁলোকে আহোম ৰজাৰ কৰ্তৃত্বক অৱহেলা কৰিছিল আৰু ৰজাৰ হৈ কাঠ সংগ্ৰহ কৰিবলৈ যোৱা মৰাণসকলে বসবাস কৰি থকা অঞ্চলত হাবিলৈ কাঠ সংগ্ৰহৰ বাবে যোৱা এটা দলক তেওঁলোকে কি কৰিছিল, আক্ৰমণ কৰিলে। অৰ্থাৎ প্ৰথমতে কি কৰিলে, হাবিত কাঠ সংগ্ৰহ কৰিবলৈ যোৱা মানুহখিনিক আক্ৰমণৰ জৰিয়তে বিদ্ৰোহটো প্ৰকাশিত হয়। আৰু ৰজাই লগে লগে তেওঁলোকৰ বিৰুদ্ধে অৰ্থাৎ মোৱামৰীয়াসকলৰ বিৰুদ্ধে প্ৰায় ২,০০০ সৈনিকৰ এটা সৈন্য বাহিনী পঠিয়াই দিলে। আৰু এই যুদ্ধত ৰাজকীয় সেনাই
পৰাজয় বৰণ কৰিব লগা হৈছিল অৰ্থাৎ আহোম ৰজাৰ সৈন্য বাহিনী মোৱামৰীয়া সৈন্য বাহিনীৰ সন্মুখত তিষ্ঠিব নোৱাৰি পৰাজিত হয় আৰু এই বিজয়ত উৎসাহিত হৈছিল মোৱামৰীয়াসকলে আৰু অন্য বহুখিনি লোকক এই বিদ্ৰোহত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল অৰ্থাৎ এই প্ৰথমখন যুদ্ধতে যেতিয়া মোৱামৰীয়াসকল জয়ী হল তেতিয়া অন্য যিখিনি ব্যক্তি ভিতৰে ভিতৰে আহোমৰ বিপক্ষে অসন্তুষ্ট হৈ আছিল তেওঁলোকেও কি কৰিলে মোৱামৰীয়াসকলক সমৰ্থন জনোৱাৰ সুযোগ পালে আৰু আহোম সেনাৰ শক্তি আৰু বিদ্ৰোহী সেনাৰ শক্তি কি হৈছিল লাহে লাহে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে কাৰণ প্ৰথমখন যুদ্ধতে যি সোৱাদ পালে জয়ৰ সোৱাদ পাই তেওঁলোকৰ মনোবল দুগুণে বৃদ্ধি পাইছিল আৰু লক্ষ্মী সিংহই এই বিদ্ৰোহ দমন কৰিবলৈ প্ৰায় 14,000 সৈনিকৰ এটা বিশাল সৈন্য বাহিনী পঠিয়াই দিছিল মোৱামৰীয়া বিদ্ৰোহ দমনৰ অৰ্থে আৰু এই বাহিনীৰ অধিনায়ক আছিল হৰনাথ ভিতৰুৱাল ফুকন এখেতৰ নেতৃত্বত সৈন্য বাহিনীটো প্ৰেৰণ কৰা হল আৰু এই সৈন্য বাহিনীটোৱে কি কৰিলে মোৱামৰীয়াসকলৰ লগত যুদ্ধ কৰিলে যদিও বিদ্ৰোহীসকলে এই ৰাজ সৈন্য বাহিনীক পুনৰ পৰাস্ত কৰিলে অৰ্থাৎ আকৌ পৰাস্ত কৰিলে আৰু আহোম সেনাপতিক বন্দী কৰি থলে আৰু ইয়াৰ পিছত বিদ্ৰোহীসকলে কি কৰিলে চৰাইদেউৰ পিনে তেওঁলোকে আগুৱাই গল অৰ্থাৎ ৰাজধানী অভিমুখে বিদ্ৰোহীসকল আগুৱাই গৈ থাকিল অৰ্থাৎ শিৱসিংহৰ নেতৃত্বত যি 14,000 সৈন্য বাহিনীৰে পৰিবেষ্টিত এটা সৈন্য বাহিনী গৈছিল মোৱামৰীয়াসকলৰ বিৰুদ্ধে তেওঁলোক কিন্তু তিষ্ঠি থাকিব নোৱাৰিলে তেওঁলোক পৰাস্ত হল আহোম সেনাপতি বন্দী হল আৰু মোৱামৰীয়াসকলে এই সুযোগতে কি কৰিলে ৰাজধানী দখলৰ বাবে তেওঁলোক আগবাঢ়ি আহিল আৰু ৰজাই কি কৰিলে আহোম স্বৰ্গদেৱে মন্ত্ৰী বিষয়ববীয়াসকলৰ সৈতে গুৱাহাটীলৈ পলায়ন কৰিবলৈ সাজু হৈছিল আৰু এইখিনি সময়তে তেওঁলোকে কি কৰিলে বিদ্ৰোহীসকলে ৰাজধানীত প্ৰৱেশ কৰিলে আৰু ৰাজধানীত প্ৰৱেশ কৰি ৰজা তথা অন্যান্য বিষয়ববীয়াসকলক বন্দী কৰিলে অৰ্থাৎ স্বৰ্গদেৱে গুৱাহাটীলৈ পলাই যাব নোৱাৰিলে আৰু আহোম স্বৰ্গদেউ জয়দৌলত বন্দী কৰি ৰখাৰ বিপৰীতে অন্যান্য যি বিষয়ববী আছিল তেওঁলোকক হাতীশালত বন্দী কৰি ৰখাৰ ব্যৱস্থা কৰিলে আৰু এই বিষয়ববীয়া তথা আহোম প্ৰজাৰ মাজত বিভিন্ন অত্যাচাৰ আৰম্ভ কৰিলে আৰু আহোম ৰাজধানী দখল কৰি নাহৰ খোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দক সিংহাসনত প্ৰতিষ্ঠা কৰা হয় অৰ্থাৎ মোৱামৰীয়াসকলৰ এজন ব্যক্তিক কি কৰা হয় আহোম সিংহাসনত অধিষ্ঠিত কৰা হয় আৰু ৰাঘৱ মৰাণ বৰবৰুৱা হৈ থাকিল অৰ্থাৎ তেখেতে বৰবৰুৱা পদবীটো ললে কাৰণ আহোম শাসন ব্যৱস্থাটো কোনো পৰিৱৰ্তন কৰা নাছিল মাত্ৰ আহোম ৰজা বা আহোমৰ যিখিনি বিষয়া কৰ্মচাৰী আছিল তেওঁলোককহে কি কৰিলে মোৱামৰীয়াসকলে বিষয় বাবৰ পৰা বৰখাস্ত কৰিলে আৰু গুৰুৰ নিৰ্দেশত কি কৰা হৈছিল শাসন ব্যৱস্থাৰ সলনি নকৰি সকলো উচ্চপদস্থ বিষয়াসমূহ বৰবৰুৱা বৰফুকন এই যে উচ্চপদস্থ বিষয়ববী আছে এই সকলোবোৰ মোৱামৰীয়া লোকেৰে ভৰ্তি হৈ পৰিল অৰ্থাৎ এই বিষয় বা পদবীসমূহ মোৱামৰীয়া লোকসকলক নিযুক্তি দিয়া হয় আৰু মোৱামৰীয়াৰ লগত কুব্যৱহাৰ কৰাৰ বাবে যিখিনি দোষী আহোম বিষয়া আছে তেওঁলোক সকলোকে হত্যা কৰা হল আৰু ৰাজকীয় পৃষ্ঠপোষকতাত থকা সত্ৰসমূহৰ ওপৰতো কি কৰিলে মোৱামৰীয়াসকলে অত্যাচাৰ আৰম্ভ কৰিলে আৰু কি কৰিলে বহু লোকক ময়ামৰা সত্ৰৰ শিষ্য হবলৈ সেইখিনি সময়ত মোৱামৰীয়াসকলে বাধ্য কৰিলে অৰ্থাৎ বিভিন্ন ধৰণে দমন কৰিবলৈ ললে মোৱামৰীয়াসকলে আমাৰ আহোম সাম্ৰাজ্যৰ প্ৰজাসকলৰ ওপৰত অত্যাচাৰ কৰিলে আহোম বিষয়ববীয়াসকলৰ ওপৰত অত্যাচাৰ কৰিলে তথা যিখিনি সত্ৰলৈ আহোমে পৃষ্ঠপোষকতা আগবঢ়াইছিল তেওঁলোককো আক্ৰমণ কৰিলে আৰু মায়ামৰা সত্ৰৰ যি প্ৰভুত্ব সেয়া তেওঁলোকক গ্ৰহণ কৰিবলৈ বাধ্য কৰালে আৰু মোৱামৰীয়াসকলৰ এনেকুৱা অত্যাচাৰ বৰ্বৰতাৰ ফলত তেওঁলোকে প্ৰজা সাধাৰণৰ মাজত লাহে লাহে জনপ্ৰিয়তা হেৰুৱাবলৈ ধৰিছিল অৰ্থাৎ তেওঁলোকৰ যি জনপ্ৰিয়তা হে লাহে লাহে কমি আহিছিল আৰু পৰিস্থিতিৰ সুযোগ লৈছিল আহোম সমৰ্থকসকলে আৰু অতি কম সময়ৰ ভিতৰতে কি হৈছিল মোৱামৰীয়াসকলে
ক্ষমতাৰ বাবে নিজৰ মাজতে দ্বন্দ্ব কৰিবলৈ আৰম্ভ কৰিলে অৰ্থাৎ তেওঁলোকৰ মাজত অন্তৰ্দ্বন্দ্ব আৰম্ভ হ'ল ক্ষমতাক কেন্দ্ৰ কৰি আৰু এই বিষয়বস্তুটোৱে কি কৰিলে আহোমৰ সমৰ্থকসকলক সুবৰ্ণ সুযোগ দিলে মোৱামৰীয়াসকলক ওফৰাই পেলাবলৈ আৰু আহোমসকলে কি কৰিলে আহোম সমৰ্থকসকলে মণিপুৰী ৰাজকুমাৰীৰ সহায় লৈ মোৱামৰীয়াসকলৰ নেতা ৰাঘৱ মৰাণক কি কৰিলে হত্যা কৰিলে ৰাঘৱ মৰাণ মোৱামৰীয়াসকলৰ যথেষ্ট শক্তিশালী নেতা আছিল তেখেতক হত্যা কৰা হ'ল আৰু ইয়াৰ পিছত ৰমাকান্তৰ লগতে মোৱামৰীয়া আন বিষয়াসকলক হত্যা কৰি ৰাজধানী পুনৰ আহোমসকলে উদ্ধাৰ কৰিলে আৰু লক্ষ্মী সিংহক জয়দৌলৰ পৰা তেওঁ উদ্ধাৰ কৰি সিংহাসনত পুনৰ প্ৰতিষ্ঠিত কৰাৰ ব্যৱস্থা ললে আৰু এনেদৰে কি হৈছিল মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়ত অন্ত পৰে অৰ্থাৎ যদিও ৰজা বন্দী হৈ আছিল আহোম স্বৰ্গদেউ বন্দী হৈ আছিল কিন্তু অতি কম সময়ৰ ভিতৰতে কি হৈছিল মোৱামৰীয়াসকলৰ মাজত সংঘটিত হোৱা অন্তৰ্দ্বন্দ্বৰ সুযোগ লৈ আহোম সমৰ্থকসকলে মোৱামৰীয়াসকলৰ কবলৰ পৰা ৰাজধানী তথা ৰজাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল এইখিনি আছিল এই বিদ্ৰোহৰ প্ৰথম পৰ্যায় দ্বিতীয় বিদ্ৰোহলৈ আহিছো অৰ্থাৎ মোৱামৰীয়াসকলে ইয়াৰ পিছত তেওঁলোক সন্তুষ্ট হোৱা নাছিল যদিও আহোম ৰজাই প্ৰথম পৰ্যায়ৰ বিদ্ৰোহটো কি কৰিলে বিফল কৰিলে কিন্তু কি নহল আহোম মোৱামৰীয়াসকল তেওঁলোকৰ মাজত যি অসন্তুষ্টি আছে যি ক্ষোভ আছে সেয়া কিন্তু কেতিয়াও সেই যুগৰা কেতিয়াও অৱনমন হব নিদিলে আৰু এই অসন্তুষ্টিত পুনৰবাৰ ইন্ধন যোগাইছিল লক্ষ্মী সিংহৰ অমানৱীয় কাৰ্যকলাপে অৰ্থাৎ স্বৰ্গদেউ লক্ষ্মী সিংহৰ অমানৱীয় কাৰ্যকলাপে কি কৰিলে এই বিষয়বস্তুটোত ঘি ঢালিলে ৰাজকীয় অত্যাচাৰত বিৰক্ত হৈ মোৱামৰীয়াসকলে পুনৰবাৰ লক্ষ্মী সিংহৰ পুত্ৰ গৌৰীনাথ সিংহৰ ৰাজত্বকালত ৰজা হত্যা কৰাৰ এটা ষড়যন্ত্ৰ পাঙিলে অৰ্থাৎ যেহেতু ৰজাৰ অত্যাচাৰ আকৌ বাঢ়ি গল গতিকে ৰজাক হত্যা কৰাৰ ষড়যন্ত্ৰ পাঙিলে আৰু সুযোগ বুজি তেওঁলোকে কি কৰে ৰজাক আক্ৰমণ কৰিলে আৰু ৰাজধানী অভিমুখে আগবাঢ়ি যোৱাৰ এটা পৰিকল্পনা গ্ৰহণ কৰিলে কিন্তু ঘনশ্যাম বুঢ়াগোহাঁইৰ ক্ষিপ্ৰ ব্যৱস্থাৰ বাবে বিদ্ৰোহীসকলে বিশেষ সফলতা লাভ কৰিব পৰা নাছিল আৰু ৰংপুৰৰ পৰা এই মোৱামৰীয়া বিদ্ৰোহীসকলক বিভিন্ন প্ৰকাৰে বিভিন্ন কৌশল অৱলম্বন কৰি ৰংপুৰৰ পৰা উভতাই পঠোৱাৰ ব্যৱস্থা কৰা হয় ৰজাৰ আদেশত মোৱামৰীয়াসকলৰ ওপৰত আকৌ অত্যাচাৰ চলোৱাৰ ব্যৱস্থা কৰা হয় অৰ্থাৎ মোৱামৰীয়াসকলে বাৰম্বাৰ বিদ্ৰোহ কৰি আছে কিন্তু ৰজায়ো বাৰম্বাৰ কি কৰি আছে মোৱামৰীয়াসকলৰ ওপৰত কঠোৰ দমন নীতি গ্ৰহণ কৰি আছে আৰু এই মোৱামৰীয়াসকলৰ বহুতকে কোনো বিচাৰ নোহোৱাকৈ অৰ্থাৎ বিনা বিচাৰে হত্যাৰ ব্যৱস্থা কৰা হৈছিল অৰ্থাৎ কোনো বিচাৰ নোহোৱাকৈ তেওঁলোকক মৃত্যুদণ্ড দিলে আৰু লগতে চুবুৰীয়া কছাৰী আৰু জয়ন্তীয়া অঞ্চললৈ পলাই যাবলৈ বাধ্য কৰা হয় অৰ্থাৎ বহু সংখ্যক বিদ্ৰোহী প্ৰাণৰ ভয়ত চুবুৰীয়া ৰাজ্যলৈ পলায়ন কৰিবলৈ বাধ্য হয় আৰু ইয়াৰ ফলত কি হৈছিল আহোম ৰাজ্য লাহে লাহে জনবসতিহীন হৈ পৰিছিল মানুহৰ সংখ্যা হেৰেঙা হৈ পৰিছিল এতিয়া আমি আহিছো তৃতীয়টো বিদ্ৰোহলৈ দ্বিতীয় পৰ্যায়ৰ বিদ্ৰোহ গল ৰজাই বিভিন্ন ধৰণে দমনমূলক নীতি ললে আহোম ৰাজ্যৰ অন্তৰ্গত বিভিন্ন প্ৰজাই প্ৰাণৰ ভয়ত চুবুৰীয়া ৰাজ্যলৈ পলাই গল ৰাজ্যখনত কি হল জনবসতি হেৰেঙা হৈ পৰিল আৰু এই ঘটনাটোৱে ৰাজ্যখনৰ অৰ্থ সামাজিক দিশত যথেষ্ট গুৰুতৰ প্ৰভাৱ বিস্তাৰ কৰিছিল দ্বিতীয়টো বিদ্ৰোহৰ পিছত কিছু দিনৰ বাবে ৰাজ্যখনত শান্তি স্থাপন হল যদিও এই শান্তি কিন্তু বেছি দিনৰ বাবে তিষ্ঠি থকা নাছিল কিয়নো মোৱামৰীয়াসকলৰ মাজত যি প্ৰতিশোধৰ হেঁপাহ
সেই প্ৰতিশোধৰ হেঁপাহটো তেওঁলোকৰ মাজত অন্ত হোৱা নাছিল, বৰঞ্চ লাহে লাহে উমি জ্বলি আছিল। আৰু মোৱামৰীয়াসকলে কি কৰিলে, দখলা বহতীয়াসকলৰ লগত হাত মিলাই মোৱামৰীয়াসকলে পুনৰ আহোমৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰস্তুতি চলালে। অৰ্থাৎ অন্য জনগোষ্ঠীয় লোকসকলৰ পৰা মোৱামৰীয়াসকলে কি কৰিলে, সহায় বিচাৰিলে আৰু কেইবাটাও সংঘৰ্ষ সংঘটিত হল আৰু আহোম ৰাজসেনাক পৰাস্ত কৰি তেওঁলোক প্ৰায় ৰাজধানীৰ সমীপ আহি পালেহি। অৰ্থাৎ তৃতীয়টো বিদ্ৰোহতো মোৱামৰীয়াসকলে যথেষ্ট প্ৰতিপত্তি লাভ কৰিলে আৰু ফলস্বৰূপে 1788 চনৰ 19 জানুৱাৰীত স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলায়ন কৰিব লগা অৱস্থা এটাৰ সৃষ্টি হল আৰু মোৱামৰীয়াসকলে ৰাজধানী দখল কৰি মহন্তসকলৰ এজন আত্মীয় ভৰত সিংহক কি কৰিলে, সিংহাসনত প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে। আৰু ইয়াৰ মাজতে কি হৈছিল, আহোম প্ৰশাসনিক ব্যৱস্থাত এটা উল্লেখযোগ্য পৰিৱৰ্তন আহিছিল আৰু সেয়া হৈছে ঘনশ্যাম বৰগোহাঁইৰ মৃত্যুৰ পিছত তেখেতৰ পুত্ৰ লাৰী গোহাঁই বুঢ়াগোহাঁই পদবী লাভ কৰে আৰু এই ব্যক্তিজনে পূৰ্ণানন্দ বুঢ়াগোহাঁই নামেৰে পৰিচিত হয়। আৰু এই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বদেশ প্ৰেম, তেখেতৰ যি ৰণকৌশল, সেয়াই প্ৰতিজন অসমীয়াক আজিও অনুপ্ৰাণিত কৰি আহিছে। আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কি কৰিছিল, তেখেতৰ সৰু সৈন্য বাহিনীৰে ৰাজ্যৰ বাকী অংশ ৰক্ষা কৰিবলৈ তেখেতে যৎ পৰোনাস্তি চেষ্টা চলালে আৰু নিৰাপত্তাজনিত কাৰণত তেখেতে ক্ৰমান্বয়ে যোৰহাটলৈ পিছুৱাই যাব লগা হৈছিল আৰু তাতেই কি কৰিলে, আহোমৰ ৰাজধানী প্ৰতিষ্ঠা কৰি তাৰ পৰাই কি কৰিলে, মোৱামৰীয়াসকলক প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টা চলাই থাকিল। আৰু মোৱামৰীয়াসকলৰ আতিশয্য সহ্য কৰিব নোৱাৰি বহুতো আহোম প্ৰজাই কি কৰিলে, মোৱামৰীয়াসকলৰ লগত যোগদান কৰি তেওঁলোকৰ জীৱন বচোৱাটোৱে উপযুক্ত হ'ব বুলি তেওঁলোকে বিবেচনা কৰিলে। কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ তৎপৰতাত সেই কামটো হোৱা নাছিল। অৰ্থাৎ পূৰ্ণানন্দ বুঢ়াগোহাঁই আহোম যথেষ্ট সংখ্যক প্ৰজাক কি কৰিলে, মোৱামৰীয়াসকলৰ লগত যোগদান কৰাৰ পৰা বিৰত ৰাখিবলৈ সক্ষম হৈছিল। তেখেতে কি কৰিলে, গাঁৱৰ সাধাৰণ মানুহবিলাকক কি কৰিলে, যুদ্ধৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে আৰু মোৱামৰীয়াসকলৰ বিৰুদ্ধে যুদ্ধলৈ যাবলৈ সাজু কৰি তুলিলে নিজৰ ৰাজ্যখন বচাবলৈ। আৰু এই বৃহৎ বিপদৰ সময়ত বুঢ়াগোহাঁইয়ে প্ৰজাক ৰক্ষা কৰিব পাৰিছিল। তেওঁ এনেদৰে নিজৰ প্ৰজা সাধাৰণক ৰক্ষা কৰিছিল, স্বৰ্গদেউৰ ৰাজ্যক ৰক্ষা কৰিছিল, যেনেদৰে চৰাইয়ে নিজৰ দেউকাৰে নিজৰ পোৱালিটোক ৰক্ষা কৰে বিভিন্ন ৰ'দ বৰষুণ বতাহৰ পৰা। ঠিক তেনেদৰে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়েও কি কৰিলে, নিজৰ সন্তানৰ দৰে আহোম প্ৰজাসকলক ছত্ৰছায়া দিবলৈ চেষ্টা কৰি গৈছিল। আৰু ৰাজকীয় অত্যাচাৰে হওক বা মোৱামৰীয়াসকলৰ অত্যাচাৰে হওক, এই সংঘৰ্ষত কিন্তু সাধাৰণ জনসাধাৰণৰ বিলাই বিপত্তি নোহোৱা হৈ পৰিছিল। তেওঁলোকে বিভিন্ন দুৰ্যোগ ভুগিব লগা হৈছিল। অৰ্থাৎ আহোমসকলে নিজৰ ক্ষমতা ৰক্ষাৰ বাবে যুদ্ধ কৰি আছে, মোৱামৰীয়াসকলে নিজৰ আধিপত্য বিস্তাৰৰ বাবে যুদ্ধ কৰি আছে, কিন্তু ইয়াৰ মাজত পিছা গৈছিল সৰ্বসাধাৰণ লোক। আৰু সেইখিনি সময়ছোৱাত আহোম ৰাজ্যত কি হৈছিল, খেতি বাতিৰ অভাৱ দেখা দিছিল, শস্যৰ অভাৱে দেখা দিছিল আৰু দুৰ্ভিক্ষই দেখা দিছিল। আৰু আহোম ৰাজতন্ত্ৰৰ এই কৰুণ অৱস্থাৰ সুযোগ লৈ অসমৰ বিভিন্ন প্ৰান্তত সৰু ডাঙৰ কেইবাটাও বিদ্ৰোহে গা কৰি উঠিছিল। আৰু দৰঙৰ ৰজাই বিশেষভাৱে আহোম ৰজাক কৰ দিবলৈ অস্বীকাৰ কৰিলে। অৰ্থাৎ দৰঙৰ ৰজাজন কৰতলীয়া ৰজা আছিল আৰু এই সুযোগতে তেওঁ কি কৰিলে, নিজক স্বাধীন হিচাপে প্ৰকাশ কৰিবলৈ যোজা চলালে আৰু আহোম ৰজাক দিব লগা বাৰ্ষিক কৰ দিবলৈ অস্বীকাৰ কৰিলে। অৰ্থাৎ আহোম ৰজাৰ অধীনতা দলিয়াই পেলালে। কামৰূপৰ হৰদত্ত চৌধুৰীয়ে কি কৰিলে, বংগৰ পৰা বৰকান্দাজ নামৰ এটা ফেৰনীয়া সৈন্য বাহিনী আনিছিল আৰু তেওঁ কি কৰিলে, বিদ্ৰোহ ঘোষণা কৰিলে আহোম ৰজাৰ বিপক্ষে। উজনি অসমত সৰ্বানন্দ নামৰ এজন মোৱামৰীয়া ব্যক্তিয়ে তেখেতে কি কৰিলে, মোৱামৰীয়া নেতাই নিজকে স্বাধীন শাসক বুলি উজনি অসমত ঘোষণা কৰিলে আৰু তেখেতে কি কৰিলে, নিজৰ নামত মোহৰ মাৰিলে। অৰ্থাৎ তেওঁ মানে ইমান প্ৰতিপত্তি হবলৈ চেষ্টা কৰিলে যে নিজৰ নামত মোহৰো মাৰিলে আহোম ৰাজ্যত। অৰ্থাৎ তেওঁ আহোম ৰজাৰ অধীনতা দলিয়াই পেলালে
আৰু এনেদৰে কি হৈছিল এই বিভিন্ন সৰু ডাঙৰ বিদ্ৰোহৰ সময়ছোৱাত অসম ৰাজ্যখন অৰ্থাৎ আমাৰ পূৰ্বতে যে আহোম ৰাজ্য আছিল সেই ৰাজ্যখন কি হল বিভিন্ন ধৰণে ছিন্ন বিচ্ছিন্ন হৈ পৰিল আৰু এইখিনি সময়ছোৱাতে কি হৈছিল যিহেতু এই বিদ্ৰোহে আহোম ৰাজ্যৰ গুৰি ভেটি জোকাৰি গৈছিল আহোম প্ৰশাসন ব্যৱস্থা পংগু কৰি পেলাইছিল ব্যৰ্থ কৰি পেলাইছিল অসমীয়া জনজীৱনক বিধ্বস্ত কৰিছিল এইখিনি সময়ছোৱাতে কি হৈছিল ৰাজনৈতিক বিপৰ্যয়ৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বংগৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা সামৰিক সাহায্য বিচাৰিবলৈ আহোম ৰাজ্য বাধ্য হৈছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীও যেন এই সুযোগৰ বাবে বাট চাই আছিল কাৰণ তেওঁলোকে পূৰ্বৰে পৰা আহোম ৰাজ্যখনৰ ওপৰত চকু দিছিল যদিও বিভিন্ন কাৰণত আহোম ৰাজ্যত প্ৰতিপত্তি স্থাপন কৰিব পৰা নাছিল আৰু যেতিয়াই গৌৰীনাথ সিংহই মোৱামৰীয়া বিদ্ৰোহ তথা বংগৰ বৰকন্দাসকলৰ পৰা হোৱা বাৰে বাৰে আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ জনসাধাৰণক ৰক্ষা কৰিবলৈ ইংৰাজক অনুৰোধ কৰিলে তেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে ততালিকে ইয়াত সঁহাৰি জনাইছিল আৰু এটা সামৰিক অভিযান অসমলৈ পঠাবলৈ কোম্পানী সন্মত হৈছিল আৰু কোম্পানী এনে এই সামৰিক অভিযান পঠোৱা নাছিল এনে অসমৰ ওপৰত বা আহোম ৰজাৰ ওপৰত তেওঁলোকৰ দয়া উপজা নাছিল কাৰণ আহোম সকলৰ ওপৰত বা আহোম ৰাজ্যৰ ওপৰত যিহেতু সদায় ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লোলুপ দৃষ্টি আছিল গতিকে তেওঁলোকে কি কৰিলে বিভিন্ন উদ্দেশ্যৰে সামৰিক অভিযান আগবঢ়ালে প্ৰথম কথাটো আছিলে যে অসমৰ বিষয়ে বিতং তথ্য সংগ্ৰহ কৰা এই সৈন্য বাহিনীটোৰ জৰিয়তে সামৰিক অভিযানটোৰ জৰিয়তে অসমৰ বিষয়ে যিমান পাৰি তথ্য সংগ্ৰহ কৰিব লাগে মোৱামৰীয়া বিদ্ৰোহ আৰু বৰকন্দাসকলক দমন কৰি আহোম ৰজাক পুনৰ প্ৰশাসনত প্ৰতিষ্ঠিত কৰা আৰু এই অভিযানৰ নেতৃত্ব দিছিল কেপ্টেইন থমাছ ৱেলছ নামৰ এজন দক্ষ ব্যক্তিয়ে আৰু থমাছৰ নেতৃত্বত কি হৈছিল 1792 চনৰ নৱেম্বৰ মাহত এই দলটো অসমত উপস্থিত হৈছিল আৰু 1794 চনলৈকে এই দলটো অসমত আছিলে আৰু অসমত থাকি পেলাই বিভিন্ন ধৰণৰ যুদ্ধত বা বিদ্ৰোহ তেওঁলোকে দমন কৰিবলৈ সক্ষম হৈছিল আৰু আহোম ৰজাৰ দুৰ্বলতাৰ সুযোগ লৈ নামনি অসমৰ বহুকেইজন কৰ্তলীয়া ৰজাই কি কৰিলে আহোমৰ অধীনস্থা দলিয়াই পেলালে আৰু আহোমক কৰ দিবৰ বাবে তেওঁলোকে অগ্ৰাহ্য কৰিলে দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ উত্তৰ কামৰূপত হৰদত্ত চৌধুৰীৰ বিদ্ৰোহে যথেষ্ট পৰিমাণে কি কৰিলে নামনি অসমত আহোমৰ ভেটি হলক ঢলক কৰিলে আৰু বিদ্ৰোহৰ ফলস্বৰূপে গৌৰীনাথ সিংহই নগাঁৱত আশ্ৰয় ল'বলৈ বাধ্য হয় অৰ্থাৎ অকল মোৱামৰীয়া বিদ্ৰোহ বুলিয়ে নহয় এই যিবিলাক কৰ্তলীয়া ৰজা আছে সেই ৰজাসমূহৰ বিদ্ৰোহৰ ফলতো ৰজা বিভিন্ন বিপৰ্যয়ৰ সন্মুখীন হ'ব লগা হৈছিল কিন্তু নগাঁৱত তেখেতে বেছি দিন দৃষ্টি থাকিব নোৱাৰিলে আৰু তেওঁ গুৱাহাটীলৈ পলায়ন কৰিবলৈ বাধ্য হয় আৰু গুৱাহাটীত আশ্ৰয় লৈ থকাটো কিন্তু তেখেতৰ বাবে নিৰাপদজনক নহল কাৰণ তেখেতে গুৱাহাটীৰ পৰাও বিভিন্ন পৰিস্থিতিত পৰি গুৱাহাটী এৰিবলৈ বাধ্য হয় আৰু বৈৰাগী ৰজাৰ নেতৃত্বত কৈবৰ্ত জনগোষ্ঠীৰ একাংশ লোকে কি কৰিলে স্বৰ্গদেউৰ যি বাসগৃহ আছে সেই স্বৰ্গদেউৰ বাসগৃহত অগ্নি সংযোগ কৰাৰ ফলত স্বৰ্গদেৱে কি কৰিলে গুৱাহাটীৰ পৰা পুনৰ পলোৱাৰ ব্যৱস্থা কৰে আৰু এই সময়ছোৱাতে তেওঁ বংগৰ পৰা অসম অভিমুখে কেপ্টেইন ৱেলছৰ লগত যি সামৰিক বাহিনী আহিছে সেই সামৰিক বাহিনীটোৰ মুখামুখি হয় আৰু কেপ্টেইন ৱেলছৰ আশ্বাসতে স্বৰ্গদেৱে কি কৰিলে গুৱাহাটীলৈ উভতি আহে আৰু কেপ্টেইন ৱেলছৰ সৈন্য বাহিনীয়ে গুৱাহাটী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু বৈৰাগী ৰজা আৰু তেওঁৰ অনুগামীসকলক বন্দী কৰা হয় অৰ্থাৎ কেপ্টেইন ৱেলছৰ সৈন্য বাহিনীটো যদি আহি নাপালে হয় স্বৰ্গদেউ উদ্ধাৰৰ বাবে বা স্বৰ্গদেউৰ সাহায্যাৰ্থে তেতিয়াহ'লে হয়তো অসমৰ ইতিহাস পৰিৱৰ্তন হ'লহেঁতেন দৰং ৰজাৰ বৰকন্দা সৈন্য বাহিনী পৰাজিত হল আৰু কেপ্টেইন ৱেলছৰ সৈন্য বাহিনীয়ে হৰদত্ত চৌধুৰী বা বিভিন্ন যি স্থানীয় কৰ্তলীয়া ৰজাসকলে বিদ্ৰোহ কৰিছে এই বিদ্ৰোহসমূহ দমন কৰিলে আৰু
কিছুমান ৰজাক পুনৰ কৰ্তলীয়া ৰজা হিচাপে স্বীকৃতি দিয়া হয় অৰ্থাৎ আহোমৰ পুনৰ কৰ্তলীয়া ৰজা হিচাপে স্বীকৃতি দিয়া হয় আৰু এই বিদ্ৰোহবোৰ দমন কৰি বিভিন্ন সমস্যা সমাধান কৰি কেপ্টেইন ওয়েলছে ৰংপুৰ অভিমুখে যাত্ৰা কৰে আৰু তেখেতে কি কৰে 1793 চনত আমি এইখিনি এটা গুৰুত্বপূৰ্ণ কথা আমি উল্লেখ কৰিব লাগিব যে কেপ্টেইন ওয়েলছ আৰু গৌৰীনাথ সিংহৰ মাজত এখন বাৰ্ণিজ্যিক চুক্তি হৈছিল 1793 চনৰ 8 ফেব্ৰুৱাৰীত কাৰণ ব্ৰিটিছে এনেই অসমক সহায় কৰিবলৈ অহা নাছিল তাৰ অন্তৰ্নিহিত কাৰণসমূহ আমি আলোচনা কৰিলো গতিকে এই চুক্তিখনৰ মাধ্যমেৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছিল সেইবোৰ আছিল ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা বস্তুৰ ওপৰত 10% কৰ ধাৰ্য কৰা হ'ব অৰ্থাৎ ইংৰাজৰ অধীনস্থ ঠাইৰ পৰা অসমলৈ যদি কিবা বস্তু বাহিনী আহে তাৰ প্ৰতিদানত 10% কৰ দিব লাগিব আৰু অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্ৰান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত একে পৰিমাণৰ অৰ্থাৎ 10 পৰিমাণৰ কৰ ধাৰ্য কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় তদুপৰি ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব আৰু গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি আমদানি আৰু ৰপ্তানি কৰ আৰোপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় তদুপৰি ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ লগত বিনা অনুমতিত কোনো ধৰণৰ বেহা বেপাৰ কৰিব নোৱাৰিব এনেকুৱা ধৰণৰ চুক্তিসমূহ সন্নিবিষ্ট হয় আৰু এই সন্ধিৰ বাবে মোৱামৰীয়া আধিপত্য দমন আৰু আহোম শাসন পুনৰ প্ৰতিষ্ঠা কৰাটো ইংৰাজৰ বাবে যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছিল অৰ্থাৎ এই সন্ধিখন বাস্তৱ ক্ষেত্ৰত ৰূপায়িত কৰাৰ বাবে ইংৰাজৰ বাবে আহোম ৰজাক সহায় কৰাটো সেই সময়ৰ আহ্বান আছিল আৰু পৰিস্থিতিৰ বুজ লোৱাৰ পিছত ওয়েলছে গভৰ্ণৰ জেনেৰেলক আৰু নতুন সৈন্য বাহিনী প্ৰেৰণৰ বাবে আহ্বান জনাইছিল অৰ্থাৎ কোম্পানী চৰকাৰক আহ্বান জনালে যে অসমলৈ পুনৰ ফৌজ পঠাব লাগে আৰু পৰিস্থিতি বুজি গভৰ্ণৰে কি কৰিলে পুনৰ অসমলৈ ফৌজ পঠাই দিলে আৰু এইখিনি সময়ছোৱাত 1786 চনৰ পৰা পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কেনেবাকৈ মোৱামৰীয়াসকলক যোৰহাটৰ বাহিৰত ৰাখিবলৈ সক্ষম হৈ আছিল অৰ্থাৎ কোনোমতে তেওঁ মোৱামৰীয়াসকলৰ গতিক ৰোধ কৰি আছিল যোৰহাটত প্ৰৱেশ কৰাৰ পৰা আৰু কেপ্টেইন ওয়েলছ যেতিয়া তাত উপস্থিত হল এই নতুন সৈন্য বাহিনীটোৱে কি কৰিলে অসমীয়া আহোম সৈন্য বাহিনীৰ লগত সহযোগিতা কৰিলে আৰু এই যুটীয়া আক্ৰমণৰ ফলত মোৱামৰীয়াসকলে ৰংপুৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় অৰ্থাৎ দুয়োটা বাহিনীয়ে আক্ৰমণত তিষ্ঠিব নোৱাৰি মোৱামৰীয়াসকলে ৰংপুৰৰ পৰা পলায়ন কৰে আৰু যথেষ্ট সংখ্যক মোৱামৰীয়াক কি কৰা হয় সেইখিনি সময়ছোৱাত হত্যা কৰা হয় ৰজা ভৰত সিংহ বেয়াকৈ আঘাতপ্ৰাপ্ত হয় তেওঁ পলায়ন কৰিবলৈ সক্ষম হয় আৰু বিদ্ৰোহীৰ কবলৰ পৰা এনেদৰে ৰংপুৰ অঞ্চলটো উদ্ধাৰিত হয় 1794 চনৰ মাৰ্চ মাহত গৌৰীনাথ সিংহই আহোম ৰাজধানীত প্ৰৱেশ কৰে অৰ্থাৎ তেওঁ পুনৰ আহোম ৰাজধানীত প্ৰৱেশ কৰাৰ সুযোগ পায় আৰু কোম্পানীৰ পৰৱৰ্তী গভৰ্ণৰে আগৰ যি নীতি আছিল সেই নীতি পৰিৱৰ্তন কৰে সেইখিনি সময়ছোৱাত আৰু এই নীতিটো আছিল পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি অৰ্থাৎ নতুন গভৰ্ণৰ জেনেৰেল জনে কোম্পানী ৰাজ্যৰ বাবে এক নতুন নীতি গ্ৰহণ কৰিলে আৰু এই নীতি মতে অন্য ৰাজ্যত কোম্পানী চৰকাৰে হস্তক্ষেপ নকৰে আৰু এই নীতিৰ আধাৰতে কেপ্টেইন ওয়েলছে তেওঁৰ অভিযান আধাতে সামৰি অসম এৰি পুনৰ বংগদেশলৈ ৰাওনা হ'বলৈ বাধ্য হয় আহোম বিষয়ববীয়া তথা আহোম স্বৰ্গদেউৰ বিভিন্ন অনুৰোধ অগ্ৰাহ্য কৰি তেওঁ বংগদেশলৈ ৰাওনা হয় আৰু উভতি যোৱাৰ পথত তেখেতে কি কৰিছিল বিভিন্ন ধৰণে মোৱামৰীয়াসকলৰ ঘাটিবোৰ ধ্বংস কৰি উভতি গৈছিল আৰু এইখিনি আছিল কেপ্টেইন ওয়েলছৰ অসম অভিযান ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি মূল্যায়নৰ দিশলৈ আহিছো প্ৰথম প্ৰশ্ন হৈছে মোৱামৰীয়াসকলৰ প্ৰধান উদ্দেশ্য কি আছিল মোৱামৰীয়াসকলৰ প্ৰধান উদ্দেশ্য আছিল আহোম প্ৰশাসন ব্যৱস্থা আহোম সাম্ৰাজ্য ওফৰাই পেলোৱা মোৱামৰীয়াসকলৰ এজন নেতাৰ নাম লিখা মোৱামৰীয়াসকলৰ এজন নেতাৰ নাম লিখিবলৈ গ'লে আমি ৰাঘৱ মৰাণৰ নাম আমি লিখিব পাৰো বা অন্য নেতাসকলৰ নামো আমি লিখিব পাৰো ছাত্ৰ ছাত্ৰীসকল
এই অংশটো আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী অংশত নতুন অংশৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ